মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ অধ্যায় নম্বৰ 12ৰ নামৰ বেবেৰিবাং নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। পাঠভিত্তিক প্ৰশ্ন উত্তৰ 1 নম্বৰত দিয়া আছে, পাঠটো শুদ্ধ উচ্চাৰণেৰে আৰু নাটকীয় ভংগীৰে পঢ়া। এই পাঠটো তোমালোকে নিজে ভালদৰে পঢ়িবা। পাঠটো বহুত ভাল আৰু পাঠটো পঢ়ি তোমালোকে বহুত মজা পাবা। তোমালোকে পাঠটো নিজে ভালদৰে পঢ়ি চাবা। আৰু 4 নম্বৰত দিয়া আছে, তলৰ শব্দসমূহৰ অৰ্থ কাৰ চিন দি মিলোৱা। এইটো তোমালোকৰ বাবে ডাইৰেক্ট এনচাৰ লৈ আহিছোঁ, তোমালোকে ভিডিঅ'টো চাই থাকিব। তলৰ শব্দসমূহৰ কাৰ চিন দি অৰ্থ মিলাব দিছে, তোমালোকক ডাইৰেক্ট এনচাৰটো কৈ দিছোঁ। তোমালোকে ডাইৰেক্ট কাৰ চিন দি উত্তৰকেইটা মিলাই ল'ব। উত্তৰকেইটা হ'ল নুঠে, ইয়াৰ অৰ্থ হ'ল নকমে। ৰৈ যা, ইয়াৰ অৰ্থ হ'ল নদন বদন ধনে জনে পৰিপূৰ্ণ। তাৰপিছত আছে ডাল দৰিদ্ৰ, ইয়াৰ অৰ্থ হৈছে অতি দুখীয়া। তাৰপিছত আছে বেজ বজাই মানে ঢাকি যোৱাকৈ বিজনী বিজি অনুভৱ কৰা। তাৰপিছত সৰু সৰুকৈ মানে কোনো শব্দ বা ওজৰ আপত্তি নকৰাকৈ। তাৰপিছত আছে মৰচেলেৰা, ইয়াৰ অৰ্থ হৈছে শুকাই খিনাই মৰাৰ নিচিনা হোৱা। তাৰপিছত আছে জকাই, ইয়াৰ অৰ্থ হৈছে জাকৈ বা বাঁহেৰে সজা তিনিকোণীয়া মাছ মৰা সঁজুলি। তাৰপিছত দিয়া আছে পেটেৰী, ইয়াৰ অৰ্থ হৈছে জপা ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন। তাৰপিছত 5 নম্বৰত উত্তৰ দিয়া ক নম্বৰ কুৱেশ্যনটো হৈছে, নিধনীৰামৰ ঘৰ ক'ত আছিল? ইয়াৰ উত্তৰত হ'ব নিধনীৰামৰ ঘৰ সোণাপুৰ গাঁৱত আছিল। নিধনীৰামৰ ঘৰ সোণাপুৰ গাঁৱত আছিল। খ নম্বৰ কুৱেশ্যনটো হৈছে, নিধনীৰাম অভাৱী আছিল নেকি? ইয়াৰ উত্তৰ হ'ব নিধনীৰাম অভাৱী নাছিল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে, মানুহজনে কাটি থকা গছজোপাৰ নাম কি আছিল? ইয়াৰ উত্তৰত হ'ব মানুহজনে কাটি থকা গছজোপাৰ নাম হ'ল অমৰা। ঘ নম্বৰ কুৱেশ্যন হ'ল, হালোৱা মানুহজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব হালোৱা মানুহজনৰ নাম মৰা আছিল। হালোৱা মানুহজনৰ নাম মৰা আছিল। 6 নম্বৰত দিয়া আছে, কোনে কাক কৈছিল কোৱা। ইয়াৰ ক নম্বৰত দিয়া আছে, এইজোপা কি গছহে ককাই। ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ নিধনীয়েই মানুহজনক কৈছিল। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, পাৰতন নিজৰা। উক্ত কথাষাৰ নিধনীৰামে ল'ৰা ছোৱালীবোৰক সুধিছিল। মোৰ নাম মৰা। গ নম্বৰ কুৱেশ্যনটো হৈছে মোৰ নাম মৰা। ইয়াৰ উক্ত কথাষাৰ হালোৱাজনে নিধনীৰামক কৈছিল। ঘ নম্বৰত দিয়া আছে, বোলো কোৱা কি তুমি দেখোন জীয়া, মৰা হলা কেনেকৈ। ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ নিধনীৰামে হালোৱাজনক কৈছিল। 9 নম্বৰ কুৱেশ্যনটো হৈছে, জকাই বাইছ খলিহা পুতি এটাও পোৱা নাই দেউতা। ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ হালোৱাজনে নিধনীৰামক কৈছিল। 7 নম্বৰত দিয়া আছে, নিধনীৰামৰ গাঁৱৰ মানুহে নিধনীৰামক বুলি মাতিলেই কিয় তাৰ গা বেজবেজাইছিল লিখা। ইয়াৰ উত্তৰ হ'ব নিধনীৰামক গাঁৱৰ মানুহজনে নিধনীৰাম বুলি মাতিলেই তেওঁ ভাবে যে গাঁওখনৰ নাম সোণাপুৰ হ'লেও তাৰ মানুহবিলাক আছিল ডাল দৰিদ্ৰ একমাত্ৰ নিধনীৰামৰ বাহিৰে। নামটো নিধনীৰাম হ'লেও মানুহজন আছিল দৰাচলতে ধনী। ধনেজনে তেওঁৰ ৰৰৈয়া গৃহস্থলী, গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, পেটাৰীত ধন, কোনোফালেই নিধনীৰামৰ অভাৱ মুখ দেখা পোৱা নাছিল।
তেওঁ ভাবিছিল যে তেনেস্থলত মানুহে তেওঁক নিধনী বুলি মাতিলেই বেজাই ডাকাৰ দৰে গাটো বেজবেজাই গৈছিল। 8 নম্বৰত দিয়া আছে নিধনীৰামে শেষত ভবা যোজনা ফাঁকিৰ অৰ্থ লিখা। ইয়াৰ উত্তৰত হ'ব নিধনীৰামে শেষত ভাবিলে যে মানুহৰ নামটোৱেই আচল পৰিচয় নহয়। পৃথিৱীত থকা সকলো গছ গছনি জীৱ জন্তু আৰু মানুহ সকলো প্ৰাণীয়ে যিহেতু মৰে, গতিকে ইয়াৰ লগত নামৰ কোনো গুৰুত্ব নাই। ঠিক তেনেদৰে এখন অমৰা নামৰ গছো মৰে, জীয়াই থকা মানুহৰো নাম মৰা, হ'লেও সি সেই সময়ত মৰি থকা নাই। নিজৰি পানী বৈ থকা কাৰণেই নদী পানীডৰাৰ নাম নিজৰা। সেইদৰে অতি দুখীয়া মানুহ ছোৱালীয়েই ধন সম্পত্তিৰ গৰাকী লখিমী নাম আৰু অতি ধনীয়া মানুহেও নিধনী নাম ল'ব পাৰে। লখিমী নাম ল'লেই দুখীয়া ছোৱালীজনী ধন সম্পত্তি গৰাকী হ'ব নোৱাৰে, বা নিধনী বুলিয়েই ধনী লোক নিধনীৰাম দুখীয়া বা ধনহীন বুলি জনা নাযাব। 9 নম্বৰত দিয়া আছে তলৰ কংসৰ শব্দৰ লগত খংস মিলাই লিখা। ইয়াৰ উত্তৰ হ'ব গোহালিত গৰু থাকে, পুখুৰীত মাছ থাকে, ভঁৰালত ধান, বাৰীত শাক থাকে, চাকনিত তামোল পাণ, চালত কোমোৰা, ফুলনিত ফুল। নম্বৰ দিয়া আছে তলৰ ছবিখন ভালদৰে চোৱা আৰু ছবিৰ কথাখিনি কাহিনী আকাৰত লিখা। ছবিখন দিছে, এইখন চাই এটা কাহিনী লিখিব দিছে তোমালোকৰ সুবিধাৰ বাবে কৈ দিছোঁ। এই ছবিখন তোমালোকে ভালদৰে চাবা। ছবিখনত আমি এখন ধুনীয়া গাঁওখন দেখিবলৈ পাইছোঁ, য'ত নানা ধৰণৰ গছ গছনি আছে। তামোল গছ, নাৰিকল গছ, কলগছ আদিৰ লগতেই আইতাই কলহত পানী ভৰাই লৈ নি আছে আৰু এজন ৰাখোৱাল গৰু চৰাই আছে। এইটো তোমালোকে দেখিব পাইছা। নাৰিকল গছ আছে, তামোল গছ আছে আৰু আইতা এজনী পানী লৈ যাই আছে আৰু ৰাখালে গৰু চৰাই আছে। খ নম্বৰত ভাষা অধ্যয়নৰ ব্যৱহাৰিক ব্যাকৰণ। 11 নম্বৰ দি আছে পাঠটোত মাক বাপেক, ল'ৰা ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক জুৰীয়া শব্দ আছে। কংসৰ লগত খংসৰ শব্দ লগ লগাই উদাহৰণত দিয়া দৰে জুৰীয়া শব্দ গঠন কৰা। যেনেদৰে ইয়াত উদাহৰণত দিছে ককা আইতা, ঠিক তেনেদৰে তোমালোকক দিছে ভাই বোপাই, আই পেহী, এইবিলাক তোমালোকে জুৰীয়া বনাব লাগে। ইয়াৰ উত্তৰত হ'ব ভাই ভনী, আই বোপাই, পেহা পেহী, জী জোৱাই, শাহু শহুৰ, তাৱৈ আমৈ। তাৰপিছত 12 নম্বৰ দি আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ হওক শব্দ লিখা। ইয়াৰ উত্তৰত হ'ব ভালৰ বিপৰীত শব্দ হ'ব বিয়া, জীয়াৰ বিপৰীত হ'ব মৰা। তাৰপিছত নিধনী, ইয়াৰ বিপৰীত শব্দ হ'ব ধনী। বহলৰ বিপৰীত শব্দ হ'ব ঠেক। নালাগে বিপৰীত শব্দ হ'ব লাগে। নুটুটে মানে টুটে। নোৱাৰে বিপৰীত হ'ব পাৰে। নামাতিলেৰ বিপৰীত হ'ব মাতিলে। তাৰপিছত জানু অহাত দিছে জতুৱাৰ ঠাঁচত ক্ৰিয়াৰ প্ৰয়োগ। বিচাই ডাকে, সাপে কাটে, সাপে দংশে। কেনেকুৱা হ'ব? হাল বাই হ'ব, হাল টানে, হাল জোৰাই, এইবিলাক তোমালোকে চাই লিখিবা। তাৰপিছত 13 নম্বৰ দিছে বাক্য ৰচনা কৰা। গা বেজবেজাই যা, ভাল ডাল দৰিদ্ৰ। তাৰপিছত আছে ভেকাহী মাৰ, গা নোচোৱাই ফুৰ। ইয়াত 1 নম্বৰত দি আছে গা বেজবেজাই যা, গাঁৱৰ মানুহে নিধনীৰামক নিধনী বুলি মাতিলেই তেওঁৰ গা বেজবেজায়। তাৰপিছত 2 নম্বৰত দি আছে ডাল দৰিদ্ৰ, সোণাপুৰ গাঁৱৰ মানুহবিলাক অতি ডাল দৰিদ্ৰ আছিল। 3 নম্বৰ তাৰপিছত দিয়া আছে ধন শব্দৰ লগত